মৰিয়নি দিহিঙ্গীয়া পাৰ চাহ বাগিচাৰ 5গৰাকী মহিলা শনিবাৰে বিয়লি 2 বজাত গিবন অভয়াৰণ্যৰ ভিতৰৰ পৰা খৰি আনিব গৈছিল। তেনে সময়ত হাতী ওলায় আৰু মহিলা কেইগৰাকী ইফালে সিফালে পলাই আহে, কিন্তু তাৰে অঞ্জনা চামাচি নামৰ 64 বছৰীয়া এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছিল। আনফালে মৰিয়নিৰ মহাবীৰ মাহাত্ত নামৰ এজন ফেৰিঅলা সেই সময়তে গিবন পাৰ হৈ যোৱা সময়ত হাতীয়ে আক্ৰমণ কৰে আৰু কথমপি তেওঁ দৌৰ মাৰি প্ৰাণ ৰক্ষা কৰে। ক'ৰ আহি আছিলে হেৰি কৰে দুখ পাইছে আপুনি? ক'ত ঘৰ? কি নাম আপোনাৰ? মহাবীৰ হাতো ক'ত ঘৰ? মৰিয়নি থাকোঁ। মৰিয়নি ক'ত থাকে? বিহাৰত হেৰি কৰি আহি আছিলে। তেওঁৰ চাইকেলখন আৰু বয়-বস্তু ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীয়ে। নিৰুদ্দেশ মহিলাগৰাকীক বিচাৰি ৰাতি বন বিভাগৰ লোক, মৰিয়নি আৰু দেবেৰাপাৰ আৰক্ষী, স্থানীয় লোক, সাংবাদিক আৰু বিধায়ক ৰূপজ্যোতি কৰ্মী গিবনৰ প্ৰায় 100 মিটাৰ ভিতৰলৈ সোমাই যায় আৰু অঞ্জনা চামাচি নামৰ মহিলাগৰাকীৰ ছিন্ন ভিন্ন দেহ পোৱা গ'ল গিবনৰ ভিতৰত। মৃতদেহ উদ্ধাৰ কৰি ৰাতি মৰিয়নি বন বিভাগৰ কাৰ্যালয়ত ৰখাৰ ব্যৱস্থা কৰা হয়। আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। গিবন অভয়াৰণ্যৰ কাষতে লাগি থকা ডিঙাপাৰা চাহ বাগানৰ প্ৰায় 64 মান বয়সৰ অঞ্জনা চামাচি নামৰ এগৰাকী বৃদ্ধ মাতৃ আৰু তেওঁৰ লগত আৰু 4গৰাকী মহিলা আছিল। 5গৰাকী দুপৰীয়া সময়ত প্ৰৱেশ কৰিছিলে শুকান খৰি অনা লৈ পেলাই, আৰু সন্ধিয়া সময়ত যেতিয়া উভতি আহিছিল 4গৰাকীয়ে হাতী শব্দ শুনি উভতি অহা বুলি কয়। স্থানীয় ৰাইজক খবৰ দিয়ে। এগৰাকী কিন্তু বৃদ্ধৰ কাৰণে হয়তো উজত খাই পৰি উভতি আহিব নোৱাৰিলে বা জংঘলৰ পৰা ওলাব নোৱাৰিলে বুলি স্থানীয় ৰাইজক খবৰ দিয়ে। বহু সময় অপেক্ষাৰ পিছতো যেতিয়া সন্ধিয়া আন্ধাৰ হৈ যোৱালৈকে ওলাই নাহি পুলিচ প্ৰশাসন, বন বিভাগ সকলোকে খবৰ দিয়ে। ময়ো খবৰ পালোঁ। সকলো আমি আহিলোঁ, স্থানীয় সাংবাদিক বন্ধুসকলো আহিল। সকলোৱে আমি বিচাৰ খোজা কৰিলোঁ আৰু যেতিয়া অৱগত হ'ল যে বহু সময়লৈকে অপেক্ষাৰ পিছতো যেতিয়া ওলাই নাই অহা, ভিতৰলৈ প্ৰৱেশ কৰা গ'ল আৰু দেখা পোৱা গ'ল এটা মৃতদেহ। খুব দুখ লগাকৈ হয়তো হাতীয়ে গচকি দিছিল আৰু এনেধৰণে আংশিক অংশহে শৰীৰৰ পোৱা গ'ল আৰু এই বডি ইতিমধ্যে লৈ অনা হৈছে আৰু প্ৰস্তুতৰ কাৰণে যোৱাত ইছামতি মহাবিদ্যালয়লৈ পঠোৱা হৈছে। কি কৰিম, কি ক'ম, দুখ লগা দৃশ্য। মাকে যেতিয়া মানে অৰ্ধ অংগসমূহ গোটাইছে, আমিও হাতত যিমান পাৰিছোঁ সকলোৱে সহায় কৰিছোঁ সান্ত্বনা দিবলৈ আৰু এনেধৰণে মৃতদেহ লৈ আনিছোঁ। এতিয়া পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিখিনি নিয়ন্ত্ৰণ চৰকাৰৰ ফালৰ পৰা আমি প্ৰদান কৰিব লাগে এই দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। বিভিন্ন কাৰণ আছে। আজি উপযুক্ত যদিও সময় নহয়, এই মুহূৰ্তত এইটোৱে ক'ব বিচাৰিম, সকলোৱে সজাগ হ'ব লাগিব, সকলোৱে চিন্তা কৰিব লাগিব। অকল কেৱল বৰ্তমানটো নহয়, আমি ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। আৰু বৰ্তমানটোৰ কথা চিন্তা কৰিবলৈ যদি আমি মোৰ হয়তো হাতী বসতি অঞ্চলসমূহ আছিল বা বিচৰণথলী আছিল, সেইসমূহ ক'ৰবাত আমি ৰাবাৰ খেতি কৰি পেলালোঁ নেকি, সেই জংঘলবোৰ কাটি পেলাই আমি চাহ খেতি কৰি পেলালোঁ নেকি, সেইসমূহ জেগাত হয়তো ফল মূল আগতে হয়তো উৎপাদন হৈছিলে, সেই উৎপাদন ঔটেঙা পৰা আদি কৰি সেই ফলসমূহ হাতীয়ে খাই পেলাই তাতে আছিল, আমাক হয়তো অসুবিধা দিয়া নাছিল। এতিয়া সেই জংঘলসমূহ সেইসমূহ আমি নিজৰ স্বাৰ্থত হয়তো ক্ষুদ্ৰ চাহ খেতি, ৰাবাৰ খেতি, বিভিন্ন খেতি কৰিবলৈ ল'লোঁ নেকি, যাৰ কাৰণে এতিয়া এই হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। এই বিভিন্ন কথা চিন্তা কৰিব লগা আছে। মোৰ দৃঢ় বিশ্বাস এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বন বিভাগৰ উচ্চ কৰ্তৃপক্ষই এইখিনি নিশ্চয় চিন্তা কৰি আছে আৰু বিশেষকৈ বন বিভাগৰ বহু লোক আছে যিসকল জ্যেষ্ঠ লোক, তেওঁলোকেও নিশ্চয় চিন্তা কৰাটো উচিত। কাৰণ তুলনামূলকভাৱে এই গিবন অভয়াৰণ্যত 3টা হাতী আছিলে 1980 চনমানত। এই 3টা হাতীৰ পৰা গৈ পেলাই আজিৰ তাৰিখত 70টা হাতী। আজি প্ৰায় 45 বছৰমান এই মানে সময়তে যদি 3টা হাতীৰ পৰা 70টা হাতী পাইছেগৈ, এতিয়া আৰু যদি প্ৰত্যেক এনে হাতীৰ সংখ্যা বৃদ্ধি হ'বলৈ হয়, আমি এইবাৰেই দেখা পাইছোঁ প্ৰায় 8টামান নতুন পোৱালি দিছে। এনেকৈ যদি 8টা 10টা প্ৰত্যেক বছৰে পোৱালি দিয়ে, 100টা হাতী হ'বলৈ আৰু বেছি দিন নালাগিব। যদি বেছি দিন নালাগে, গিবনত 100টা হাতী হয়, এই কেইটামান 70টা হাতীয়ে আমাক যিটো মানে তাণ্ডৱ সৃষ্টি কৰিছে, 70টা হাতীয়ে কিমান আমাক
হয়তো তাণ্ডৱ সৃষ্টি কৰিব সেইকাৰণে এই হাতীবোৰ ক'ৰবাত লৈ যাব পৰা যায় নেকি বা হাতী পোৱালিতে আমি যদি অকণমান বয়সতে পোৱালিবোৰক লৈ যাব পাৰোঁ নেকি য'ত হয়তো হাতীৰ সংখ্যা কম এনে কথাবোৰ চিন্তা কৰিব লগা আছে মোৰ দৃঢ় বিশ্বাস সময় থাকোঁতে আমাৰ বন বিভাগৰ লোকসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভাল পদক্ষেপ মানে বাবে প্ৰস্তাৱ আগবঢ়াব মাননীয় বন মন্ত্ৰী মহোদয় এই বিষয়ত নিশ্চয় এটা উদ্যোগ ল'ব মই এইখিনিতে আহ্বান জনাব বিচাৰিছোঁ স্থানীয় লোকসকলক যেন এই গিবন অভয়াৰণ্য যিহেতু অভয়াৰণ্য ইয়াৰ নিয়মতে আমি এটা কাগজৰ টুকুৰাও পেলাব নালাগে অভয়াৰণ্য যিটো নিয়মাৱলী মতে কিন্তু ইয়াত আমাৰ বিভিন্ন কাৰণবশতঃ হয়তো কোনোবা লোক ইয়াত প্ৰৱেশ কৰে সেই লোকসকলক আহ্বান জনাইছোঁ আপোনালোকে কিবা যদি অসুবিধাত পাইছে আমাক কওক কিন্তু গিবনত যেন প্ৰৱেশ নকৰে এইখিনি স্থানীয় যিসকল গাঁওৰক্ষী বাহিনী স্থানীয় আৰক্ষী প্ৰশাসন সজাগতা সভাসমূহ যেন আৰু আমি বৃদ্ধি কৰিব পাৰোঁ আৰু এই গিবনত আমি প্ৰৱেশ কৰিবলৈ যেন ৰাইজক মানা কৰোঁ আৰু তেওঁলোকৰ যাতে কাৰোবাৰ অসুবিধা হৈ আছে তেওঁলোকক আমি যদি কিবা আৰু সেৱা আগবঢ়াব লাগে সেৱা আগবঢ়াওঁ কিন্তু গিবনত প্ৰৱেশ যেন নকৰে এইখিনি আমি সকলোৱে চাব লাগিব নিশ্চয় মই প্ৰথমবাৰ ইয়াত মৰিয়নি ফালে যাওঁতে 12:30 মানত ইহঁতক পাইছোঁ ইয়াতে জংঘলৰ পৰা এবাৰ ঘূৰি ওলাই তাৰপিছত আগেন ঘৰত ৰাখি এগেইন সিহঁতি 2টামান বজাত সোমাইছিল তেতিয়াই আৰু 5জনীৰ ভিতৰত এজনী থাকি আহিলে ৰঞ্জনা চাৱাচী বুলি কোৱা এই মানুহগৰাকী 64 হয় প্ৰায় আহিলে মই গৈ চাইছোঁ মানে হাতটো চিঙা আছে ৰাইট হেণ্ডটো চিঙি মানে কৰি থোৱা চেডেলি বেডেলি আছে আৰু আপোনাৰ পেটিকোটটো অঁ য'ত ত'ত কৰি আছে অঁ হাতী মানুহ হয় বন বিভাগৰ মই গম পোৱা মতে যে মানুহ এগৰাকী নাই অহা এইটো 5:20 মানত খবৰ পাই আৰু গাঁওৰক্ষী বাহিনীৰ ভাইচ প্ৰেচিডেণ্ট উলিয়াম ভালুৰী আহি আৰু ইয়াত বন বিভাগৰ আৰু সাংবাদিকৰ যোগেদি আমি গিবনলৈ সোমাবলৈ হৈছোঁ আৰু মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট নিউজ 24 অসম।